হেল্ল' এভৰিৱান, তোমালোকক আজি DLEDৰ এণ্ট্ৰেন্সৰ বাবে ইণ্ডিয়ান পলিটি পাৰ্টটো আৰম্ভ কৰিছোঁ। প্ৰথম আমাক কুৱেশ্যন দিছে, তলৰ কোনটোক নিম্ন সদন বুলি কোৱা হয়? লোকসভা, ৰাজ্যসভা, বিধানসভা আৰু বিধান পৰিষদ। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? তোমালোকে হয়তো জানা যে উচ্চ সদন কাক কয়, নিম্ন সদন কাক কয়। সেইবাবে মই এই কুৱেশ্যনটো লৈ আহিছোঁ তোমালোকৰ বাবে। ইয়াৰ উত্তৰটো হ'ব লোকসভাক কি কোৱা হয়? নিম্ন সদন বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো আমি যদি আগবাঢ়ো, নেক্সট কুৱেশ্যনটো নিম্নলিখিত কোনটো মৌলিক অধিকাৰ হ'ব লাগিছিল, মৌলিক অধিকাৰ নহয়। শোষণৰ বিৰুদ্ধে অধিকাৰ, সংবিধানৰ প্ৰতিকাৰৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ, শৈক্ষিক আৰু সাংস্কৃতিক অধিকাৰ। ইয়াৰ ভিতৰত কোনটো মৌলিক অধিকাৰ অন্তৰ্গত নহয় বুলি কৈছে? আমি যদি লক্ষ্য কৰোঁ, আমাৰ সংবিধানত এটা অধিকাৰ কি হৈছে? আঁতৰাই দিয়া হৈছিল। প্ৰথমতে আমাৰ মৌলিক অধিকাৰ 7টা আছিল, তাৰপিছত এটা আঁতৰাই দিয়া হৈছিল। সম্পত্তি অধিকাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব, কাৰণ সম্পত্তি অধিকাৰটো আমাক আঁতৰাই দিয়া হৈছিল। ৰাষ্ট্ৰীয় সংহতি পৰিষদৰ অধ্যক্ষ কোন? ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰধানমন্ত্ৰী, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী, ভাৰতৰ মুখ্য ন্যায়াধীশ। ভাৰতৰ প্ৰধানমন্ত্ৰীটো নটো থাকি গৈছে, ভুল হৈ গৈছে, ভাৰতৰ ৰাষ্ট্ৰপতি, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী, ভাৰতৰ মুখ্য ন্যায়াধীশ। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? তাৰ শুদ্ধ উত্তৰটো হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰীয় সংহতি পৰিষদৰ অধ্যক্ষ। নেক্সট কুৱেশ্যনটো, লোকসভাৰ সচিবালয় কাৰ তত্বাৱধানত থাকে? কেবিনেট সচিব, সংসদ মন্ত্ৰালয়ৰ বিষয়সমূহ, লোকসভাৰ অধ্যক্ষ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? কেবিনেট সচিব হ'বনে, সংসদ মন্ত্ৰালয়ৰ বিষয়সমূহ হ'বনে, লোকসভাৰ অধ্যক্ষ হ'বনে, ভাৰতৰ প্ৰধানমন্ত্ৰীজন হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লোকসভাৰ অধ্যক্ষ, জন লোকসভা সচিবালয়ৰ তত্বাৱধানত থাকে। নেক্সট কুৱেশ্যনটো দিছে, কোনটো সাংবিধানিক অনুচ্ছেদে পৌৰসভাৰ সংজ্ঞা দিয়ে? অনুচ্ছেদ 230p, অনুচ্ছেদ 230q, অনুচ্ছেদ 230t, অনুচ্ছেদ 230u। কোনটো সাংবিধানিক অনুচ্ছেদে পৌৰসভাৰ সংজ্ঞা দিয়ে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অনুচ্ছেদ 230p। সাংবিধানিক অনুচ্ছেদৰ পৌৰসভাৰ সংজ্ঞা দিয়ে। নেক্সট আমি কুৱেশ্যনটো চালোঁ কি, ভাৰতীয় সংবিধানৰ খচৰা কোনটো ভাষাত প্ৰণয়ন কৰা হৈছে? ভাৰতৰ যিখন সংবিধান আছিল, সংবিধানখনৰ খচৰা কোনটো ভাষাত প্ৰণয়ন কৰা আছিল? হিন্দী, ইংৰাজী, তামিল আৰু তেলেগু। এতিয়া ভাৰতৰ সংবিধানৰ খচৰা কথা কৈছোঁ, খচৰা কমিটিৰ অধ্যক্ষজনৰ কথা আমি জানিব লাগিব। আমাৰ ভাৰতীয় সংবিধানখন কেতিয়া প্ৰণয়ন কৰা হৈছিল, এইবিলাক সবিশেষ আপোনালোকক ডিটেইলছত মই ভিডিঅ'ৰ মাধ্যমে অৱগত কৰিম। যদিও আপোনালোকৰ মাজত মোৰ মনত আহিলত আপোনালোকক এই কথাবিলাক উপস্থাপন কৰিছোঁ, যাতে আপোনালোকে এই কুৱেশ্যনবিলাক চাই যায়। ভাৰতৰ সংবিধানখন গৃহীত কেতিয়া কৰিছিল, কাৰ্যকৰী কেতিয়া কৰিছিল, কমিটিৰ অধ্যক্ষ কোন, খচৰা কমিটিৰ অধ্যক্ষ কোন, তেনেধৰণে আমি সকলোবিলাক কুৱেশ্যন তোমালোকে চাই যাবা। যদি মই কুৱেশ্যন আকাৰে দিব পাৰোঁ, নিশ্চয় তোমালোকক অৱগত কৰিম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইংৰাজী। ইংৰাজী ভাষাত ভাৰতীয় সংবিধানৰ খচৰা প্ৰণয়ন কৰা হৈছিল। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ, ভাৰতৰ সংবিধানৰ কিমানটা অনুসূচী আছে? ভাৰতৰ সংবিধানত কিমানটা অনুসূচী আছে? এটা কথা মই লক্ষ্য কৰোঁ, অনুচ্ছেদ, অনুসূচী এইবিলাক কিমান আছে, কি কথা নিশ্চয় তোমালোকে জনাটো উচিত। কোৱাচোন এই প্ৰশ্নৰ উত্তৰ, ভাৰতৰ সংবিধানৰ কিমানটা অনুসূচী আছে? আৰু শুদ্ধ উত্তৰটো হ'ব 12টা অনুসূচী আছে। তোমালোকে অনুচ্ছেদ কেইটা আছে নিশ্চয় কমেণ্ট কৰি অৱগত কৰিবা। এতিয়া আমি আহিলোঁ, ৰাষ্ট্ৰীয় জলসম্পদ পৰিষদৰ অধ্যক্ষ কোন? ভাৰতৰ প্ৰধানমন্ত্ৰীজন নে, কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী নে, কেন্দ্ৰীয় কৃষি মন্ত্ৰী নে, কেন্দ্ৰীয় ভূ বিজ্ঞান মন্ত্ৰী? ৰাষ্ট্ৰীয় জলসম্পদ পৰিষদৰ অধ্যক্ষজন কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰীজন ৰাষ্ট্ৰীয় জলসম্পদ পৰিষদৰ অধ্যক্ষ। এতিয়া আমি নেক্সট আহিছোঁ, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্যক ৰাজ্যসভালৈ মনোনীত কৰে? ভাৰতবৰ্ষৰ যিজন ৰাষ্ট্ৰপতিজনে ৰাজ্যসভালৈ মনোনীত কৰে, অৰ্থাৎ মনোনীত কেইজনক কৰে? এই প্ৰশ্ন আমাক সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 12জন। 12জনক ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰে। নেক্সট কুৱেশ্যনটো তোমালোকক দিছে, কোন বছৰত প্ৰথম 5 বছৰীয়া পৰিকল্পনা গঠন কৰা, অৰ্থাৎ 5 বছৰীয়া পৰিকল্পনা আয়োগৰ কথা কৈছে। 5 বছৰীয়া পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। 1947 চন, 1949, 1951 আৰু 1954 চন। আচলতে এটা কথা মই তোমালোকক ক'ব বিচাৰোঁ যে 5 বছৰীয়া পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কথা ইতিমধ্যে ইয়াত অৱগত কৰিছে। ইয়াত মোক কিছুমান লিখোঁতে টাইপিং মিষ্টেক হৈ গৈছে, তাৰ কাৰণে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। যদি কিবা ভুল হয় নিশ্চয় আকৌ অনাগত দিনত শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব
1951 চন 51 চন 5 বছৰীয়া পৰিকল্পনা আয়োগ প্ৰথম গঠন কৰা হৈছিল নেক্সট কোৱেশ্যনটো দিছে স্বাধীন ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আসলে প্ৰধানমন্ত্ৰী ৰিলেটেড তোমালোক কোৱেশ্যন এটা সুধিব পাৰে গতিকে তোমালোকে প্ৰধানমন্ত্ৰী ৰিলেটেড কোৱেশ্যনবিলাক চাই যাবা স্বাধীন ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰীৰ কথা কৈছে সৰোজিনী নাইডু সুচেতা কৃপানলী ইন্দিৰা গান্ধী প্ৰতিভা পাটেল ইয়াৰ শুদ্ধটো কোনটো হ'ব ইয়াৰ শুদ্ধটো হ'ব ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আমি নেক্সট কুৱেশ্যনটোলৈ যাম ভাৰতৰ প্ৰথম মহিলা শাসক কোন নুৰজাহান ৰাণী লক্ষ্মীবাই মৰিজিন সিনহা আৰু ৰজিয়া চুলতানা এটা ভাৰতৰ প্ৰথম কোনে শাসন কৰিছিল তাৰ মহিলা শাসিকা গৰাকীৰ নাম সুধিছে আমাক তোমালোকে যদি ইয়াৰ শুদ্ধ উত্তৰ দিয়া ৰজিয়া চুলতানা হৈছে ভাৰতৰ প্ৰথম মহিলা ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীটো কোনটো তাৰমানে সশস্ত্ৰ বাহিনীৰ কথা সুধিছে CRPF নে BSF নে ITBP নে CISF ইয়াৰ যি শুদ্ধটো আমি যদি চাবলৈ যাওঁ ইয়াৰ শুদ্ধটো কোনটো হ'ব তোমালোকে নিশ্চয় কবাচোন বাৰু নেক্সট কুৱেশ্যনটো হৈছে প্ৰতি বছৰে কাৰ্গিল বিজয় দিৱস কেতিয়া পালন কৰা হয় এটা কথা মই তোমালোকক অৱগত কৰিব বিচাৰোঁ যে দিৱস ৰিলেটেড কোনো এটা কুৱেশ্যন তোমালোকৰ অহা চান্স খুবেই বেছি আছে তোমালোকে দিৱসবিলাক চাই যাবা ইয়াত দিছে 26 জুলাই 16 ডিচেম্বৰ 15 আগষ্ট 7 মে প্ৰত্যেকটা দিৱসৰ মানে ডেট কিটা তোমালোকে নিশ্চয় তোমালোকে চাই যাবা কিন্তু দেই পাহৰি ভুলতো নাযাবা শুদ্ধটো হ'ব 26 জুলাই তাৰিখে ভাৰতৰ কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হয় ভাৰতীয় সামৰিক বাহিনী একাডেমী ক'ত ভাৰতীয় সামৰিক বাহিনী একাডেমী যাক কোৱা হয় IMFৰ সম্পূৰ্ণ ফুল মিনিংটো তোমালোকে কমেন্ট মাধ্যমত অৱগত কৰিবা ইয়াত অপচনত দিয়া আছে পুনে নিউ দিল্লী বেংগালুৰু আৰু দেহৰাদুন তোমালোকে জানানে ইয়াৰ ভাৰতীয় সামৰিক বাহিনী একাডেমী ক'ত অৱস্থিত ইয়াৰ শুদ্ধটো হ'ব দেহৰাদুন এতিয়া তোমালোকক ইমানখিনি মই দিলেও তোমালোকক ইণ্ডিয়ান পলিটি আৰু তোমালোকক দিম নেক্সট ভিডিঅ' মাধ্যমে অৱগত কৰিম আজি ভিডিঅ'টো ইমানেই ধন্যবাদ জয় অসম